বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক বা উঠি অহা প্ৰজন্মক উৎসাহিত কৰিবৰ বাবে মুখ্যমন্ত্ৰীৰ কেইবাখনো অভিলাষী আঁচনি বা প্ৰকল্প বুলি ক'ব লাগিব তাৰে অন্যতম নিযুত বাবু আঁচনি গতিকে আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰিব নিযুত বাবু আঁচনি তাৰ পূৰ্বৰ প্ৰস্তুতি কেনেকুৱা আপোনাৰ জৰিয়তে চাব বিচাৰিছোঁ আজিৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কোন কোন উপস্থিত থাকিব সেই সন্দৰ্ভতো আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ মৌচুমী গগৈ হয় নিশ্চিতভাৱে চাওক ময়ূৰী বৰ্তমান সময়ত আচলতে যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে শিক্ষাৰ সৈতে জড়িত সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে চৰকাৰে নিতৌ নতুন আচলতে সুবিধা লৈ আনিছে যেনেধৰণে আপুনি দেখিবলৈ পাইছে ছোৱালীসকলৰ যুৱতীসকলৰ বাবে যি নিযুত মইনা আঁচনি লৈ আনিছিল সমান্তৰালকৈ আচলতে যিসকল ছাত্ৰসকলৰ বাবেও আচলতে বিশেষ আঁচনি লৈ আহিছে যাক কোৱা হৈছে নিযুত বাবু আঁচনি আৰু আজি নিযুত বাবু আঁচনি মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব আৰু সমান্তৰালকৈ জীৱন প্ৰেৰণা আৰু অনুপ্ৰেৰণা এই আঁচনিৰ অধীনতো স্নাতক পাছ কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে তেওঁলোকে মাহিলী 2500 টকাকৈ দিব আৰু বিষ্ণু যি কলা প্ৰেক্ষাগৃহ আছে জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ সেই প্ৰেক্ষাগৃহত মই বৰ্তমান উপস্থিত আছোঁ মই অকণমান পৰিৱেশটো দেখাবলৈ বিচাৰিছোঁ এনেধৰণে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰী স্নাতক আৰু স্নাতকোত্তৰৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত আহি ভিৰ কৰা দেখিবলৈ পোৱা গৈছে আৰু যিহেতু 10 বজাৰ লগে লগে মুখ্যমন্ত্ৰীগৰাকীয়ে আহি উপস্থিত হ'ব আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব নিযুত বাবু আঁচনিখন আৰু সমান্তৰালকৈ অন্য এটা কাৰ্যসূচীও আছে সেই কাৰ্যসূচীটো হৈছে যে জীৱন প্ৰেৰণা আৰু জীৱন অনুপ্ৰেৰণা আঁচনিৰ অধীনত প্ৰায় 48,319 গৰাকী শিক্ষাৰ্থীলৈ তেওঁলোকে মাহিলী 2500 টকাকৈ তেওঁলোকে আগবঢ়াব এয়া দেখিবলৈ পাইছে এনেধৰণে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী আহি ইয়াত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু দেখিবলৈ পাইছে যে আচলতে বৰ্তমান চৰকাৰখনে সকলোৰে বাবে পুৰুষ মহিলা যুৱক যুৱতী শিক্ষিত ছাত্ৰ ছাত্ৰীৰ বাবে শিক্ষাৰ্থীসকলৰ বাবে নিতৌ নতুন আঁচনিৰ জৰিয়তে তেওঁলোকে লাভালাভ কৰা হ'ব পৰাকৈ আচলতে দুখীয়া যিসকল দৰিদ্ৰসকলে তেওঁলোকে পঢ়াৰ মন থাকিও তেওঁলোকে শিক্ষাত আগবাঢ়ি যাব নোৱাৰে আৰু তেনে ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে সেইসকলৰ ক্ষেত্ৰত আচলতে স্নাতক গ্ৰহণ কৰাৰ পিছত তেওঁলোকে অন্য যি প্ৰতিযোগিতামূলক পৰীক্ষা তেওঁলোকে গ্ৰহণ কৰিব পৰাকৈ সেই জীৱন অনুপ্ৰেৰণা বা জীৱন প্ৰেৰণা আঁচনিৰ অধীনত তেওঁলোকে মাহে 2500 টকাকৈ পাব আৰু বৰ্তমান সময়ত দেখিবলৈ পাইছে এনেধৰণে ভিৰ কৰা পৰিলক্ষিত হৈছে মই তেওঁলোকৰ পৰা অকণমান কথা পাতিবলৈ চেষ্টা কৰিম ক'ৰ পৰা আহিছা মই গড়লৰ পৰা আহিছোঁ ধাৰাপুৰৰ পৰা আহিছোঁ বহুত ভাল লাগিছে একদম আজি আঁচনিৰ অধীনত 2500 টকাকৈ তোমালোকে পাবা ন তাকে বহুত ভাল লাগিছে এক্সাইটেড এনেধৰণে দেখিবলৈ পাইছে আচলতে সকলোৱে এক্সাইটেড বুলি কৈছে আৰু ভিৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী ইয়াত আহি উপস্থিত হৈছে তেওঁলোকৰ পৰা আমি কথা পাতিবলৈ চেষ্টা কৰিম ক'ৰ পৰা অহা হৈছে গুৱাহাটীৰ পৰা মালিকৰ পৰা কেনেকুৱা লাগিছে আজি ভালে লাগিছে প্ৰেৰণা হয় আঁচনিৰ পাম ভালে লাগিছে মাহে 2500 টকা হয় মাহে 2500 পঢ়াৰ ক্ষেত্ৰত সুবিধা হ'ব হয় বহুতো পঢ়ি আছে এতিয়া বিকম গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে আমাৰ হয় অন্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আপুনি সাজু হ'বৰ বাবে এইখিনি টকা ব্যৱহাৰ সেইটোৱে আমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ নিশ্চিতভাৱে সকলোৱে আচলতে মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জনাইছে আৰু দেখিবলৈ পাইছে যে ছাত্ৰ ছাত্ৰীসকলে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে গুৱাহাটী বা অন্য প্ৰান্তৰ পৰা আহি হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী উপস্থিত হৈছে মই কৈছোঁ যে দুটাকৈ অনুষ্ঠান আছে নিযুত বাবু আঁচনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব আৰু সমান্তৰালকৈ জীৱন প্ৰেৰণা বা জীৱন অনুপ্ৰেৰণা যিখন আঁচনি সেই আঁচনিৰ অধীনত প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীলৈ তেওঁলোকে যিসকলে স্নাতক কমপ্লিট কৰিছে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে তেওঁলোকে প্ৰতিযোগিতামূলক পৰীক্ষাত বহিবৰ বাবে মাহে 2500 টকাকৈ দিব সমান্তৰালকৈ শিক্ষাৰ্থীসকলৰ সৈতে মাতৃসকলকো অহা দেখিবলৈ পোৱা গৈছে ক'ৰ পৰা আহিছে বাইদেউ আমি কাহিলীৰ পৰা আহিছোঁ আপোনাৰ সন্তান আছে আছে ছোৱালীজনী আছে জীৱন অনুপ্ৰেৰণা আঁচনিৰ জৰিয়তে কেনেকুৱা লাগিছে কি হ'বা ভালেই লাগিছে বাকী আপুনি বাকী আঁচনিসমূহ পাই আছে চাগে নিশ্চয় পাই আছোঁ কিন্তু চৰকাৰৰ যিটো পদক্ষেপ এই পদক্ষেপক কি ক'ব সেইটো ভালেই আৰু ভাল বুলিয়ে ক'ম আৰু নিশ্চিতভাৱে দেখিবলৈ পাইছে যিসকল শিক্ষাৰ্থীসকলৰ লগত মাকসকলো আহিছে সকলোৰে মুখত হাঁহি কাৰণ বৰ্তমান সময়ত আপুনি যদি চায় মহিলাসকলক যেনেধৰণে বিভিন্ন আঁচনিৰ জৰিয়তে তেওঁলোকক সা সুবিধা প্ৰদান কৰি আহিছে চৰকাৰে তেনে ক্ষেত্ৰত আচলতে এই শিক্ষাৰ্থীসকলৰ বাবে বিশেষ আঁচনিৰ জৰিয়তে সুবিধা লৈ আহিছে ক'ৰ পৰা অহা হৈছে ধাৰাপুৰৰ পৰা কেনেকুৱা লাগিছে আজি বহুত ভাল লাগিছে আজি বিশেষ কাৰ্যসূচীৰ বাবে আমন্ত্ৰণ কৰা হৈছে আপোনালোকে গম পাইছেনে কাৰ্যসূচীটো কি জীৱন প্ৰেৰণা কাৰণে মাহে আপোনালোকে 2500 টকা কি কৰিম বুলি ভাবিছে বৰ্তমান কি কৰি আছে স্নাতক সম্পূৰ্ণ হ'ল হৈছে কি পঢ়িম বুলি ভাবিছে প্ৰতিযোগিতামূলক যিকোনো পৰীক্ষাৰ বাবে আপুনি সাজু হ'ব পৰাকৈ বিশেষ সুবিধা চৰকাৰ এই এডিআৰ এক্সামবোৰ দি আছোঁ আৰু এতিয়া মানে এম এটো কৰিম বুলি ভাবিছোঁ আৰু
মুখ্যমন্ত্ৰীগৰাকীক এই ক্ষেত্ৰত আচলতে পূৰ্বে আচলতে আমি দেখা নাছিলোঁ যে এনেধৰণে পূৰ্বৰ চৰকাৰে এনেধৰণে ছাত্ৰ ছাত্ৰীসকলকে হওক বা মহিলাসকলক এনেধৰণৰ সুবিধা প্ৰদান কৰে, কিন্তু এইখন চৰকাৰে বহুখিনি কৰিছে। হয় কৰিছে, মুখ্যমন্ত্ৰীক বহুত বহুত ধন্যবাদ দিছোঁ। নিশ্চিতভাৱে প্ৰত্যেকে আচলতে এটা কথাই কৈছে, সমান্তৰালকৈ যুৱকসকলো আহি ইয়াত উপস্থিত হৈছেহি। মই তেওঁলোকৰ সৈতে অকণমান কথা পতাৰ চেষ্টা কৰিম। ক'ৰ পৰা অহা হৈছে? LCBৰ পৰা ললিত চন্দ্ৰ বৰা কলেজ। বৰ্তমান কি পঢ়ি আছা? বৰ্তমান BSc পঢ়ি আছোঁ। পঢ়ি আছা। জীৱন প্ৰেৰণা আৰু অনুপ্ৰেৰণা আঁচনিৰ অধীনত আজি তোমালোকে ধন পাবা নহয় জানো? নিযুত বাবু আঁচনিৰ অধীনত বাবু আঁচনিৰ জৰিয়তে আজি দুটাকৈ অনুষ্ঠান আছে। নিযুত বাবুৰ আঁচনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। যেনেধৰণে শিক্ষাৰ্থীসকলৰ বাবে, যুৱতীসকলৰ বাবে যেনেধৰণে ব্যৱস্থা অনা হৈছিল নিযুত মইনা, আৰু তোমালোকৰ বাবে নিযুত বাবু আঁচনি আজি আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব। এই অনুষ্ঠানত তোমালোক উপস্থিত থাকিবা। কেনেকুৱা লাগিছে? ভালেই লাগিছে, কি ক'বা মুখ্যমন্ত্ৰীগৰাকীক? ধন্যবাদ বুলি। নিশ্চিতভাৱে নিশ্চিতভাৱে সামগ্ৰিক দৃশ্যাংশ দেখুৱাইছে। হয়, নিশ্চিতভাৱে মৌচুমী, হয় নিশ্চিতভাৱে আপুনি সামগ্ৰিক দৃশ্যাংশ দেখুৱাই গৈছে আৰু ইতিমধ্যে আটাই আনন্দ মনেৰে অহা পৰিলক্ষিত হৈছে। পিতৃ মাতৃৰ সহিতে আহিছে সকলোৱে। মৌচুমী, আপুনি দৃশ্যাংশ দেখুৱাইছে। ইতিমধ্যে ছাত্ৰীসকলৰ সৈতে ছাত্ৰসকলো থিয় হৈ আছে। তেওঁলোকে আমি এই মুহূৰ্তত বিদায় লোৱাৰ পূৰ্বে আপোনাৰ পৰা আন এটা বিষয় জানিব বিচাৰিছোঁ। কালিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা কৈছিল, তেওঁ যে যথেষ্ট আস্থা আৰু বিশ্বাসেৰে একাংশ আঁচনি তেওঁ উলিয়াই দিছে ছাত্ৰ সমাজৰ মাজলৈ বা উঠি অহা প্ৰজন্মৰ মাজলৈ। গতিকে প্ৰতিজনেই যাতে, প্ৰতিগৰাকী হিতাধিকাৰীয়ে হওক বা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে হওক, যাতে বিশ্বাসৰ মূল্য ঘূৰাই দিয়ে। গতিকে জীৱনৰ অনুপ্ৰেৰণা আঁচনিয়ে হওক বা নিযুত বাবু আঁচনিয়ে হওক, সেই ধন তেওঁলোকে কেনেদৰে ব্যৱহাৰ কৰিব, কেনেকৈ জীৱনৰ অনুপ্ৰেৰণাৰ দিশে তেওঁলোক আগুৱাই যাব। আপুনি যদি ছাত্ৰীসকলৰ সমান্তৰালভাৱে ছাত্ৰৰ পৰা মন্তব্য ল'ব পাৰে, চৰকাৰী আঁচনিসমূহ তেওঁলোকে ক'ত ব্যৱহাৰ কৰিব বা ক'ত বিনিয়োগ কৰিব? মৌচুমী। হয়, নিশ্চিতভাৱে চাওক, মৰিদি স্নাতক শিক্ষাৰ্থী আৰু স্নাতকোত্তৰ শিক্ষাৰ্থীৰ বাবে বিশেষ এই সুবিধা লৈ অনা হৈছে। যেনেধৰণে নিযুত মইনা আঁচনিৰ জৰিয়তে স্নাতকৰ যিসকল শিক্ষাৰ্থী সেইসকলে 10,000কৈ পাইছিল, বছৰি স্নাতকোত্তৰে 20,000কৈ পাইছিল। তেনে ক্ষেত্ৰত নিযুত বাবু আঁচনিৰ ক্ষেত্ৰতো স্নাতক আৰু স্নাতকোত্তৰৰ ক্ষেত্ৰত তেওঁলোকে এই বিশেষ আঁচনিৰ জৰিয়তে ধন মোকলাই দিব আৰু চৰকাৰে, আৰু তেনে ক্ষেত্ৰত স্নাতক শিক্ষা গ্ৰহণ কৰি থকা তেওঁলোকৰ বাবে আচলতে শিক্ষা গ্ৰহণৰ বাবে যিসকল দুখীয়া দৰিদ্ৰ তেওঁলোকৰ বাবে লাভালাভ হ'ব আৰু স্নাতকোত্তৰৰ শিক্ষাৰ্থীসকলৰ বাবেও লাভালাভ হ'ব এই নিযুত বাবু আঁচনিখনৰ জৰিয়তে। যেনেধৰণে নিযুত মইনা আঁচনিৰ জৰিয়তে শিক্ষাৰ্থীসকলে সেই ধন বা সেই সুবিধা ইতিমধ্যে লাভ কৰিছে। আৰু 1 জানুৱাৰীৰ দিনা মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে যুৱতীসকলৰ বাবে, মহিলা সেইসকলৰ বাবে তেওঁলোকে বিভিন্ন আঁচনি আনিছে, কিন্তু যে যিসকল যুৱকসকল, সেই যুৱকসকল স্নাতকোত্তৰ যুৱকসকলৰ বাবে কোনো ধৰণৰ আঁচনি লৈ অনা নাছিল। আৰু 1 জানুৱাৰীৰ দিনা মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে সোনকালে সেই আঁচনি আনিব। আৰু আজি সেই বিশেষ দিনটো মুখ্যমন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। সমান্তৰালকৈ ছাত্ৰ ছাত্ৰীসকলৰ, শিক্ষাৰ্থীসকলৰ সৈতে জড়িত অন্য এটা আঁচনিৰ ধনো তেওঁলোকক দিব। আৰু তেনে ক্ষেত্ৰত আপুনি কোৱা কথাটো মই সুধিবলৈ চেষ্টা কৰিম, যিটো আপুনি প্ৰশ্ন কৰিছে যে সেই টকাখিনি ক'ত নিয়োজিত কৰা হ'ব বা কেনেধৰণে তেওঁলোকে মুখ্যমন্ত্ৰীগৰাকীয়ে অভিলাষী আঁচনিসমূহক কেনেধৰণে তেওঁলোকে আঁকোৱালি লৈছে, যিসকল নৱপ্ৰজন্মৰ যুৱক যুৱতী মই তেওঁলোকৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিম। ক'ৰ পৰা অহা হৈছে? শুৱালকুছিৰ পৰা আহিছোঁ। শুৱালকুছি। হয়। আজি আপোনালোকক বিশেষ আঁচনিৰ জৰিয়তে ধন মোকলাব, আপুনি গম পায়নে? হয়, গম পাওঁ। কিমানকৈ পাব গম পাইছে? 2,500। জীৱন প্ৰেৰণা আৰু অনুপ্ৰেৰণাৰ আঁচনিৰ জৰিয়তে, নহয় জানো? সেই আঁচনিত বৰ্তমান আপুনি কি পঢ়ি আছে? এতিয়া মই ডিগ্ৰী পাছ কৰিলোঁ। ডিগ্ৰী পাছ কৰিলে, আৰু আপোনালোকক যিহেতু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সেই ধন দিয়া হৈছে যে আপোনালোকে যিকোনো এটা পৰীক্ষাৰ বাবে আপোনালোকে সাজু হ'ব পাৰিব, যিকোনো এটা কৰ্চ কৰিব পাৰিব। তাৰপিছত আপোনালোকে যিটো ভৱিষ্যতে নিজক আগবঢ়াই নিব পাৰিব, তাৰ বাবে দিছে। কেনেধৰণৰ কামত নিয়োজিত কৰিম বুলি ভাবিছে? মই মোৰ পঢ়া ক্ষেত্ৰতে ইউজ কৰিম। মই কোচিং কৰি আছোঁ এতিয়া। হয়, SSCৰ। হয়। সকলোৱে আচলতে এনেধৰণে কাৰ লগত অহা হৈছে? আমি কলেজৰ পৰা বাছ প্ৰভাইড কৰিছে, তো তাৰ লগতে আহিছোঁ। কিমানজন ছাত্ৰ ছাত্ৰী আহিছে? সেইটো এপ্ৰক্সিমেট মই ক'ব নোৱাৰিম। বাছ প্ৰভাইড কৰিছে, 6খনমান বাছ প্ৰভাইড কৰিছে। হয়, হয়, হয়। আচলতে এই মুখ্যমন্ত্ৰীগৰাকী বা চৰকাৰৰ যিটো পদক্ষেপ, এই পদক্ষেপক আচলতে কেনেধৰণে তুমি ধন্যবাদ জনাইছা? মুখ্যমন্ত্ৰী আমাক আমি ধন্যবাদ জনাইছোঁ যে আমাক 2,500কৈ প্ৰভাইড কৰিছে, আৰু সেইখিনি আমি নিশ্চয় আমাৰ কামৰ সূত্ৰে ব্যৱহাৰ কৰিম। ধন্যবাদ। নিশ্চিতভাৱে চাওক, মৰিনী তেওঁ এটা কথা উল্লেখ কৰিছে যে তেওঁ ইতিমধ্যে
গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে আৰু তাৰপিছত তেওঁ যি কোচিং এই কোচিঙৰ বাবে তেওঁ ইতিমধ্যে কোচিং কৰি আছে আৰু সেই কোচিঙৰ বাবে সেই টকাখিনি তেওঁ ব্যৱহাৰ কৰিম বুলি কৈছে আৰু মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ দিছে যে তেওঁলোকে যথেষ্ট কাৰণ দেখিবলৈ পোৱা যায় যে কিছুমান ক্ষেত্ৰত যে আপুনি স্নাতক পঢ়াৰ পাছত যে গ্ৰেজুৱেশ্যনটো কৰাৰ পাছত আচলতে অন্য কিবা কোচিং এটা কৰি নিজক সংস্থাপন দিবৰ বাবে আচলতে ভাবিব লগা হয় যে পৰিয়ালৰ পৰা পিতৃ মাতৃৰ বাবে তেওঁলোকে সকলোৱে আচলতে আশাৰে বাট চাব লগা হয় যে মা দেউতা আমি কোনটো কোচিং কৰিম বা এনেধৰণৰ টকাৰ প্ৰয়োজন কিন্তু কেতিয়াবা দেখা যায় যে পিতৃ মাতৃৰ সঁহাৰি অবিহনে এতিয়া বৰ্তমান চৰকাৰখনে যেনেধৰণে পদক্ষেপ লৈছে এই পদক্ষেপৰ জৰিয়তে নিজকে আচলতে ভৱিষ্যতৰ সময়ত আচলতে আগবঢ়াই নিব পাৰিব আৰু এনেধৰণে দেখিবলৈ পাইছে বৰ্তমান সময়ত প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰী ইয়াত আহি উপস্থিত হৈছে যেনিয়ে চাই হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী আহি ইয়াত আহি উপস্থিত নিশ্চিতভাৱে মৌচুমী জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আপুনি উপস্থিত আছে আৰু তাত এইদৰে বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীসকলে নিযুত বাবু আঁচনিৰ উন্মোচন অনুষ্ঠান লগতে জীৱন প্ৰেৰণা আৰু অনুপ্ৰেৰণা আঁচনিৰ ধন ল'বলৈ ইতিমধ্যে ছাত্ৰীসকল ৰৈ থকা পৰিলক্ষিত হৈছে আপুনি সামগ্ৰিক পৰিৱেশ দেখুৱালে মৌচুমী পৰৱৰ্তী সময়ছোৱাত পুনৰ আপোনাৰ সৈতে সংযুক্ত হোৱাৰ চেষ্টা কৰিম